الله أكبر الله أكبر لا إله إلا الله الله أكبر الله أكبر لله الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلل فلا هادي له وأشهد أن لا إله إلا الله وحده لا شريك له وأشهد أن محمدا عبده ورسوله أرسله بالحق بشيرا ونذيرا আজি গোটেই বিশ্বত ঈদুল আজহা উদযাপন কৰা হৈছে। বছৰত এবাৰ হয় আমাৰ। এনে ক'ব গ'লে কুৰবানী ঈদ বুলিও কোৱা হয় ইয়াক। ইয়াৰ উদ্দেশ্য এইটোৱে যে গোটেই বিশ্বত শান্তি আহক, মানৱ জাতিৰ কল্যাণ হওক। যিবোৰ নুশুনা কথা শুনি আছোঁ, নোহোৱা ঘটনাবোৰ হৈ আছে, আমাৰ হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈ গৈছিলে যেতিয়া নিজৰ ভিতৰত মৰম চেনেহ কমি যাব, তেতিয়া এনেকৈ পৃথিৱীত ঘটনা হ'ব যিবোৰ মানে কাণেৰে শুনিব নোৱাৰি। তো আমাৰ উদ্দেশ্য সেইটো, ঈদৰ উদ্দেশ্য সেইটোৱে সমূহা দোৱা কৰা হয় যে বিশ্বত শান্তি আহক, মৰম চেনেহ আহক, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানৱ যেনেকৈ মিলিজুলি জীৱন যাপন কৰিব পাৰি, দুদিনৰ জীৱন যাপন নহয় জানো? সেইটোৱে আমাৰ উদ্দেশ্য ঈদৰ।